ৰঞ্জুছ কুলিনেৰী কৰ্ণাৰলৈ আপোনাক স্বাগতম। আহক আজি বজাৰৰ মুখৰোচক কুৰকুৰে ম'ম' ঘৰতে প্ৰস্তুত কৰোঁ। প্ৰথমে এই ম'ম'বিধৰ বাবে প্ৰয়োজন হোৱা বিশেষ কুৰকুৰে কটিংটো প্ৰস্তুত কৰি লওঁ। তাৰ বাবে এয়া মই লৈছোঁ এবাটি কৰ্ণফ্লেক্স। পলিথিনৰ পেকেট এটাত ভৰাই বেলনা মাৰি এডালৰ সহায়ত মই কৰ্ণফ্লেক্সখিনি গুড়ি কৰি প্লেট এখনত উলিয়াই থলোঁ। আপুনি ইচ্ছা কৰিলে মিক্সিটো মাৰি ল'ব পাৰে। তাৰপাছত বাটি এটাত ডিম এটা ভাঙি লৈ আন্দাজমতে নিমখ আৰু অকণমান জালুকৰ গুড়ি মিহলাই ভালদৰে ফেটি থলোঁ। তাৰপাছত আহিল ম'ম'ৰ পুৰ। তাৰ বাবে বন্ধাকবি, গাজৰ, পিঁয়াজ, কেঁচা জলকীয়া, আদা আৰু ধনিয়া পাত মিহিকৈ চপাৰত মাৰি ল'লোঁ। তাতে মিহলালোঁ হাতেৰে পিহি লোৱা পনীৰ, সোৱাদ অনুসৰি নিমখ আৰু অকণমান জালুকৰ গুড়ি। আটাইখিনি সামগ্ৰী ভালদৰে মিহলাই লোৱাৰ লগে লগে আমাৰ পুৰ তৈয়াৰ হৈ গ'ল। ম'ম'ৰ বাবে মই ময়দা অকণমানত তেল দি কুহুমীয়া পানীৰে মাৰি ৰাখিছিলোঁ। তাৰে লুচিৰ সমান আকাৰৰ ৰুটি বেলি লৈ 2 চামুচ পুৰ দি লগত চীজ এটুকুৰা দি মই ম'ম' সাজি ল'লোঁ। এতিয়া এটা এটাকৈ ম'ম'বিলাক প্ৰথমে ডিমৰ মিশ্ৰণটোত জুবুৰিয়াই লৈ তাৰপাছত কৰ্ণফ্লেক্সৰ গুড়িত লেটিয়াই গৰম তেলত মধ্যমীয়া জুইত ৰঙচুৱাকৈ ভাজি ল'লোঁ। বছ, আমাৰ কুৰকুৰে ম'ম' পৰিৱেশনৰ বাবে সাজু। যিকোনো পচন্দৰ চচৰ লগতে খাব পৰা ম'ম'বিধ এবাৰ ঘৰতে প্ৰস্তুত কৰি খাই চাবচোন।